তোমালোকে নিশ্চয় OMR চিটত অনুষ্ঠিত হোৱা এক্সাম দি পাইছা তোমালোকে ফিলআপ কৰা সেই OMR খন কেনেকৈ বাৰু চেক কৰা হয় কি ভুলৰ বাবে OMR চিটখন কেনসেল কৰা হয় আহাচোন আজি তাৰ বিষয়ে আলোচনা কৰো OMR চেকিং প্ৰসেছৰ ফাৰ্স্ট ষ্টেপটো হৈছে সৰ্টিং বিভিন্ন এক্সামিনেশ্যন চেণ্টাৰৰ পৰা OMR চিটসমূহ যোৱাৰ পিছত এটা নিৰ্দিষ্ট স্থানত জমা কৰা হয় আৰু তাতে সৰ্টিং প্ৰসেছটো আৰম্ভ কৰা হয় এই সৰ্টিং প্ৰসেছত হিউম্যান এণ্ড মেচিন অৰ্থাৎ মানুহ আৰু যন্ত্ৰ দুইটাৰে সহায় লোৱা হয় তোমালোকে নিশ্চয় জানা প্ৰায়বিলাক এক্সামৰে যিবিলাক কোৱেশ্চন বুকলেট সেইবিলাকত কিছুমান সিৰিজ থাকে ফৰ এক্সাম্পল A সিৰিজ B সিৰিজ C সিৰিজ D সিৰিজ আৰু কিছুমান এক্সামৰ OMR সমূহ সেই সিৰিজ ওয়াইজত সৰ্টিং কৰি লোৱা হয় এই সৰ্টিং কৰি লোৱা OMR চিটসমূহ স্কেনিং কৰিবৰ বাবে ৰেডি কৰা হয় এই স্কেনিং প্ৰক্ৰিয়াত অপটিকেল স্কেনাৰ ইউজ কৰা হয় তোমালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাবা এই স্কেন হৈ থকা OMR চিটসমূহৰ মাজৰ কিছুমান OMR ৰিজেক্ট হৈছে এইখিনিতে প্ৰশ্নটো হ'ল যে কি কাৰণত তোমালোকৰ OMR চিটখন ৰিজেক্ট হ'ব পাৰে প্ৰকৃততে OMR চিট ৰিজেক্ট হোৱাৰ মূল কাৰণটোৱে থাকে ৰুল নম্বৰত তোমালোকে এক্সাম্পল হিচাপে চাব পাৰা ইয়াতে এটা ৰুল নম্বৰ আছে 1901426 আৰু এই ৰুল নম্বৰটোৰ তলে তলে এনেকৈ মাৰ্ক কৰিবলৈ ঠাই দিয়া থাকে OMR চিটত কিন্তু এই ক্যান্ডিডেটজনে কি কৰিলে যেটো 1 আছিলে মাৰ্ক কৰিব লাগিছিলে ইয়াত কিন্তু কৰিলে তাৰ তলত আৰু হেতুৱে পিছলৈ এই OMR চিটখন ৰিজেক্ট কৰাতে সহায় কৰিব যদি অন্য এটা কাৰণ চাও তেনেহলে চোৱা এই ক্যান্ডিডেটজনে এবাৰ যেহেতু 2 ৰাউন্ড কৰি ভুল কৰিছিলে তেওঁ এবাৰ কি কৰিলে 2 কাটি ওপৰৰ যেটো 1 আছিলে আসলতে শুদ্ধটোত তেওঁ দিবলৈ চেষ্টা কৰিলে ফলত এই ঘৰটোত দুটাকৈ মাৰ্ক পৰি গল আৰু সেই কাৰণে এই OMR চিটখন ৰিজেক্ট হোৱাত সহায় কৰিছে অন্য এটা আমি কাৰণ চাব পাৰো যে OMR চিটখনত কিছুমান ডাটা দিবৰ বাবে ঠাই দিয়া থাকে আৰু সেই ডাটাসমূহ যদি আমি ফিলআপ নকৰো আৰু এনেকৈ খালিকৈ ৰাখি যাও তেনেহলে ই OMR চিটখন ৰিজেক্ট কৰে OMR চিট ৰিজেক্ট হোৱাৰ এইটো হৈছে এটা অন্যতম কাৰণ আৰু সেই কাৰণটো হৈছে যদি তোমালোকৰ টেষ্ট বুকলেট কোডটো আছিল W আৰু তোমালোকে ৰাউন্ড কৰি আহিলা মানে মাৰ্ক কৰি আহিলা Xত তেনেহলে ই তোমালোকৰ OMR চিটখন ৰিজেক্ট কৰিব এইটোত কোনো ধৰণৰ কনসিডাৰ নহয় ইয়াৰ উপৰিও OMR চিট ৰিজেক্ট হোৱাৰ বিভিন্ন কাৰণ থাকে যেনে OMR চিটখন ফাটি যোৱা ভালদৰে মাৰ্কিং নকৰা পানী পৰি দাগবোৰ মুছি যোৱা ইত্যাদি সেই কাৰণে এই বিষয়বিলাকত তোমালোকে অলপ ধ্যান দিবা এতিয়া আমি চাব বিচাৰিছো OMR চেকিং প্ৰসেছৰ সৈতে জড়িত 3 নম্বৰ ষ্টেপ হেতু হৈছে ডাটা কেপচাৰ কৰিবৰ কাৰণে অপটিকেল স্কেনাৰৰ সৈতে কম্পিউটাৰ কানেক্ট কৰি থোৱা থাকে আৰু সেই কম্পিউটাৰটোত স্পেশালি ডেভেলপ সফটওয়্যাৰ ইনষ্টল কৰি থোৱা থাকে হেতিয়া অপটিকেল স্কেনাৰে এখন OMR চিট স্কেন কৰে তাত পোৱা ডাটাখিনি লগে লগে কম্পিউটাৰৰ সফটওয়্যাৰলৈ পঠিয়ায় আৰু সফটওয়্যাৰে সেই ডাটাখিনি এনালাইসিস কৰে এনালাইসিস কৰাৰ পিছত যি ডাটা পালে যেনে ধৰি লোৱা তোমালোকৰ কিমানটা কাৰেক্ট হল কিমানটা ৰং হল কিমানটা তোমালোকে টোটাল এটেম্প কৰিছিলা এনেকুৱা ধৰণৰ ডাটাসমূহ সেই সফটওয়্যাৰত সেভ কৰি যায় এইখিনিতে সঘনাই ঘটি থকা এটা প্ৰবলেমৰ বিষয়ে আমি ক'ব বিচাৰিছো তুমি যিমান নম্বৰ পাম বুলি ভাবি আহিছিলা ৰিজাল্ট দিয়াৰ পিছত তাতকৈ নম্বৰ কমিও আহিব পাৰে কি কাৰণত কমিব পাৰে বাৰু মাৰ্কস নোপোৱাৰ কাৰণবিলাক কেনেকুৱা হ'ব পাৰে চাওচোন আহা তোমালোকে যদি চোৱা যেটো 3 নম্বৰ কোৱেশ্চন সেই 3 নম্বৰত এই ক্যান্ডিডেটজনে এবাৰ ৰাউন্ড কৰি কাটিলে আকৌ এবাৰ তেওঁ দাগ দিলে এনেকুৱা ধৰণৰ হলে যদি সি অপচনটো শুদ্ধও আছিল তেনেহলে তেওঁ মাৰ্কস নাপায় কেতিয়াবা এই ভুলটো এনেকুৱা ধৰণেও হয় ধৰি লোৱা 3 নম্বৰ কোৱেশ্চনটোত তেওঁ বিট প্ৰথমতে দাগ দিছিলে মাজতে এৰি দিলে আৰু তাৰ পিছত সিত দাগ দিলে যদি সি অপচনটো শুদ্ধও আছিল তেতিয়া তেওঁ মাৰ্কস নাপায় নম্বৰ 18ত চোৱা তেওঁ একে লেটাৰেৰে A আৰু B দুইটাতে তেওঁ দাগ দিলে আৰু সেই কাৰণে তেওঁ ইয়াতো মাৰ্কস নাপায় যদি OMR চিটখনত ৰাউন্ড কৰাৰ হলনি এনেকৈ ৰাইট চিন দিয়া হয় তেনেহলে সেইবিলাকৰো মাৰ্কস তোমালোকক দিয়া নহয় নেক্সট যেটো আমাৰ প্ৰবলেম হয় হেতু এনেকুৱা যে আমি ৰাউন্ড কৰো ঠিকে কিন্তু গুটেই যেটো বক্স আছিল সেই বক্সটোত আমি ৰাউন্ড নকৰাৰ ফলত আমাৰ মাৰ্কস বিলাক কাউন্ট কৰা নহয় গটিকে তোমালোকে যেতিয়া OMR ফিল আপ কৰিবা তেতিয়া যেটো বাকস দিব সেই বাকসটো সম্পূৰ্ণকৈ ফিল আপ কৰিবা
আশা কৰো তোমালোকে এই ভিডিওটো চাই ভাল পাইছা যদি ভাল পালা তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিওটো লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা ধন্যবাদ